নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0 কোনে কৰিব পাৰিব আবেদন। প্ৰকাশ কৰিলে হিতাধিকাৰী যোগ্যতা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে, আপুনি 1250 টকা পাবনে? চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিলে। লগতে কোনবোৰ হিতাধিকাৰী নতুনকৈ আকৌ কৰিব পাৰিব আবেদন। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে নতুন তাৰিখ ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰীৰ নাম। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা? প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। 1 নম্বৰত উল্লেখ কৰিছে বিধৱা, অবিবাহিতা, বিবাহ পিছত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। 2 নম্বৰত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিও কৰিব পাৰিব আবেদন। 3 নম্বৰত উল্লেখ কৰিছে চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। 4 নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। 5 নম্বৰত উল্লেখ কৰিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাই কৰিব পাৰিব আবেদন বা এই সুবিধা লাভ কৰিব পাৰিব। 6 নম্বৰত উল্লেখ কৰিছে ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব এই সুবিধা। 7 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই, তেন্তে শীঘ্ৰে কৰক আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা কৰিব পাৰিব। ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক জনতাই। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু 1 অক্টোবৰৰ পৰা একেটা নিয়ম প্ৰযোজ্য হ'ব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে বা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে, তেনে ক্ষেত্ৰত আপুনি 250 টকাতে লাভ কৰিব। ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। দেশৰ কৃষকক চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব PM কিষাণৰ ধন। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। 2 দিনৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2,000 টকা। হিতাধিকাৰী সকলে কৰিব লাগিব EKYC আপডেট। PM কিষাণ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব EKYC। যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰক EKYC। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in। কৃষকৰ বাধ্যতামূলক নথি পত্ৰ আপডেট দি পঞ্জীয়ন কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই তালিকাত। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰপিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰী তালিকা। যদি তালিকাত নাম আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আত্মসহায়ক গোটত 10,000 টকা লাভ কৰিব মহিলাসকলে। মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ এটা দিন বাকী আছে, কিয়নো 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলা গোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব পোনপটীয়াকৈ। আত্মসহায়ক গোটত 10,000 টকা ল'বলৈ সাজু হওক মহিলাসকলে। মহিলাসকলৰ বাবে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। তালিকাভুক্ত প্ৰতিগৰাকী
মহিলাই লাভ কৰিব এই 10,000 কোটি টকা সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি ইয়াৰ বাবে 1,450 কোটি টকাৰ অনুমোদন চৰকাৰৰ আত্মগত 10,000 কোটি টকা ল'বলৈ সাজু হওক চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে প্ৰথমতে চাওক তালিকাত নাম আছে না নাই যদি আপোনাৰ তালিকাত নাম আছে তেনেক্ষেত্ৰত অতি শীঘ্ৰে ডিবিটি লিংক কৰক যদি আপোনাৰ একাউণ্টৰ লগত আপুনি আধাৰ কাৰ্ড লিংক নকৰে তেনেক্ষেত্ৰত গোটৰ টকা আপোনাৰ একাউণ্টত সোমাই দিলে আপুনি নাপাব লগতে পিছত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে তাৰ বাবে অতি শীঘ্ৰে আগতীয়াকৈ কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.